আমি এই চৰকাৰ এই ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি অত্যন্ত ঘৃণা আৰু অত্যন্ত অশান্তি আৰু জৰ্জৰ হৈ আছো আমি আচলতে এনে পৰিস্থিতিৰ একমাত্ৰ আমি বাদ চাই আছিলোঁ যে অসমৰ উচ্চ ন্যায়ালয়ৰ মহামান্য উচ্চ ন্যায়ালয়ৰ ন্যায়ৰ প্ৰতি আজিৰ দিনটো উৎকণ্ঠাৰে অসম মাতৃ আৰু যুৱ সমাজ কৃষক আৰু শ্ৰমিকৰ হিয়াৰামতি অখিল গগৈৰ কাৰণে আশাৰে বাদ চাই আছিলোঁ আমাৰ সমস্ত আশা সমস্ত আকাংক্ষাক ভৰিৰে ধূলিচাত কৰিছে আমাৰ আশাত চেঁচা পানী ঢলি আজি যি ন্যায় দিলে এই ন্যায় প্ৰদানত আচলতে আজি আমি চৰকাৰৰ প্ৰতি যি ঘৃণা ঠিক সমান্তৰালভাৱে এই ন্যায়পালিকাৰ প্ৰতিও সন্দেহ কৰিবলৈ আমি বাধ্য হৈছোঁ এটা আমাক আজি বাধ্য কৰাইছে আজিলৈকে কোনো দিন আমি কস্মিনকালে আমি ন্যায়পালিকাৰ প্ৰতি অশ্ৰদ্ধা প্ৰকাশ কৰা নাই কিয় আমাক তেনেকৈ উদ্গ্ৰীৱ কৰিব তোলা হৈছে আমাক কিয় বিদ্ৰোহী কৰি তোলা হৈছে অসম ভূমিৰ সন্তানসকলক বাৰে বাৰে কিয় কেৱল সন্ত্ৰাস কৰি ৰখা হৈছে এই প্ৰশ্নটো আমাৰ কাৰণে আটাইতকৈ লাখটকীয়া প্ৰশ্ন কোটিটকীয়া প্ৰশ্ন অমিত শ্বাহৰ ভ্ৰমণৰ প্ৰতি আমাৰ চূড়ান্ত সন্দেহ আছিল যে নিশ্চিতভাৱে তেওঁ এটা কূটনৈতিক এটা সিদ্ধান্ত অসমত জাপি থৈ যাব আৰু এইটো প্ৰমাণিত কৰিলে সৰ্বানন্দ সোণোৱালক বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত যে অখিল গগৈক বন্দী কৰি ৰখাটো অত্যন্ত প্ৰয়োজন তেওঁলোকক এই কামটো তেওঁলোকে নিৰীহ নিপানীকৈ কৰিবলৈ সক্ষম হ'ল আৰু এনেকুৱা বিজেপিৰ দৰে ফেচিষ্ট চৰকাৰৰ ওচৰত যে বলি হ'ব ন্যায়পালিকাও সেইটোলৈ আমাৰ অত্যন্ত দুখ লাগিছে আজি খুবেৰে ক'ব খুজিছোঁ খুব দুখেৰে ক'ব খুজিছোঁ আমি অসমবাসীক পূৰ্বেও আমি আহ্বান কৰিছোঁ আজিও আহ্বান কৰিছোঁ যে ৰঙা দেৱাল ভাঙি অখিল গগৈক উলিয়াই অনাৰ কোনো বিকল্প পথ নাই আজি কৃষক বিদ্ৰোহ হৈছে দিল্লী দৰবাৰত আজি অসমৰ মিকিৰ বামুণী গ্ৰান্তত বোকাহাটৰ আমাৰ গোটেই থলুৱা খিলঞ্জীয়া লোকসকলে আজি দধিয়া লাইকাৰ থলুৱা খিলঞ্জীয়া লোকসকলে যি অৱস্থাত তেওঁলোকে ন্যায্যতাৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে আমাৰ থলুৱা ভূমি ৰায়তী ভূমি আমাৰ নিজৰ বন অধিকাৰ সকলো খৰ্ব কৰি বিজেপি চৰকাৰে যি অন্যায়ভাৱে তেওঁলোকৰ পুঁজিপতিৰ আইন জাপি দিব খুজিছে কৰ্পৰেট আইন ইয়াত আৰোপ কৰিব খুজিছে সকলো অন্যায়ৰ বিৰুদ্ধে যুঁজাৰ কাৰণে আমি সকলো জনগণই সষ্টম হৈ ৰঙা দেৱাল ভঙাৰ সপক্ষে সংগ্ৰাম কৰাৰ অবিহনে যে অসমৰ মুক্তিৰ পথ নাই আৰু ৰাইজৰ দলক যে ৰাইজে অত্যন্ত আঁকোৱালি লৈছে এই অভিৱৰ্তনৰ পাছত অসমত যিটো ৰূপান্তৰকামী এটা জনজাগৰণ আজি হ'বলৈ গৈছে ইয়াক বাধাগ্ৰস্ত কৰিবৰ কাৰণে আটাইতকৈ প্ৰয়োজন হৈছে সৰ্বানন্দ সোণোৱালৰ কাৰণে আৰু সেই কামৰ কাৰণে অখিল গগৈক বন্দী কৰাটো যে গভীৰ ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰৰ লগত যে ৰজিতা খুৱাই ন্যায়পালিকাও যে চামিল হৈছে সেইটো আটাইতকৈ আমাৰ গণতন্ত্ৰৰ কাৰণে ভাবুকি এই কথাই আমাৰ জীৱনৰ নিৰাপত্তাত যথেষ্ট প্ৰশ্ন উদ্ৰেক কৰিছে গতিকে ইয়াৰ কাৰণে আমি অসমৰ জনগণ সচেতন আৰু সজাগ হৈ যদি আমি আমাৰ নিজৰ পথ গ্ৰহণ নকৰোঁ যে অসমৰ মানুহৰ মুক্তি নাই গতিকে অখিল গগৈক মুক্তি আমাৰ কাম্য আমাৰ ইয়াত প্ৰগতিশীল আজি আমাৰ জনমুখী অধিবক্তাসকলে দিল্লীলৈ উৰা মাৰি তেওঁক অতি শীঘ্ৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা ন্যায় পাবৰ কাৰণে চেষ্টা কৰিছে কিন্তু সমান্তৰালকৈ আচলতে আমি ৰঙা দেৱাল ভাঙিবৰ কাৰণেও যে আমি ওলাই যাব লাগিব মুষ্টিবদ্ধ হাতেৰে এই কথাও কিন্তু অসমবাসীয়ে পাহৰিলে নহ'ব সকলোকে ওলাই আহিবৰ কাৰণে আহ্বান কৰিছোঁ